আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু লাষ্টত এটা ধুনীয়াকৈ কমেণ্ট কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো চাব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বহুতকেইটা কাপোৰ উলিয়াই লৈছোঁ। কাপোৰখিনি ধুবলৈ লৈছোঁ। এয়া চাইছেনে, চেয়াৰত তেনেকৈ জাপি থৈ দিছোঁ। তো কাপোৰখিনি মই এয়া চাওক, সোফা কভাৰ, বেড কভাৰ সকলোখিনি, আঁঠুৱা চাঠুৱা সকলোখিনি উলিয়াই লৈছোঁ। কাপোৰখিনি সিমান এটা লেতেৰা নহয়, তথাপি ধূলি বালি থাকে যে সেইকাৰণে ধুব লাগে কেইদিনমানৰ মূৰে মূৰে। আৰু কাপোৰখিনি উলিয়াই লৈছোঁ যদিও কাৰেণ্টৰ ছাৰ্ভিচ ইমান এটা ভাল নহয়। এবাৰ আহি আছে, এবাৰ গৈছে, নাজানো কিমান দূৰ ধুব পাৰোঁ আৰু। তো যিয়েই নহওক, টেংকিত পানী থকাৰ কাৰণে যেনে তেনে মিলাই কাপোৰখিনি ধুব পাৰিছোঁ। এইফালে ওপৰত আহিছোঁ, কাপোৰখিনি মেলি দিছোঁ। এয়া চাইছেনে, অলপ চলপ ৰ'দো উঠিছে। এয়া চাওক চাদৰ ওপৰৰ অৱস্থা কিমান লেতেৰা হৈ আছে। এইফালে পানী জমা হৈছে, যিহেতু পাত চাত কিবা কিবি পৰি পাইপবিলাক জমা হৈ যায় যে, পাতবিলাক জাম হৈ গৈছে, পাইপবিলাক, সেইকাৰণে পানী যাব নোৱাৰা হৈছে। এইফালে ওপৰে তলে সকলো পিনে মই কাপোৰ মেলি দিছোঁ। চাইছেনে, চোতালতো কাপোৰ। ৰ'দো সিমান এটা বেছি নাই বাৰু, তথাপিও মেলি দিছোঁ যিমানেই শুকায়। আৰু এইফালে জিচানৰ খেলনা বস্তুবিলাকো মেলি দিছোঁ, যিহেতু ধূলি বালি লাগি আছিলে সেইকাৰণে মই ভালকৈ ধুই দিছোঁ। এইফালে আহি গৈছোঁ ৰুমলৈ। ৰুমকেইটা মই মচি লৈছোঁ। সকলোকেইটা ৰুম একেদিনে মচিবলৈ টাইমো লাগে নহয়। তো সকলোখিনি কৰি মেলি প্ৰায় সন্ধিয়াই হৈ গৈছিলে। তাৰপিছত এতিয়া মাছো আনিছিলে। এয়া মাছৰ তেল হয় এইবিলাক মাছ, সকলোখিনি ভালকৈ ধুই মেলি লোৱা হৈছে। এতিয়া এইখিনি ফ্ৰাই কৰিব লাগিব। আৰু যিহে গৰম, ক'বলৈ নাই আৰু কোনো কথা। তো যিয়েই নহওক, এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ। এয়া চাওক, এইফালে অলপ হালধি গুড়িৰ সৈতে এইখিনি পিটিকাৰ কাৰণে ৰখা হৈছে। এইফালে খাবৰ কাৰণে অলপ বেছি পৰিমাণে মছলা দিয়া হৈছে। আৰু এইফালে মাছৰ মূৰটো জাল কৰি ৰখা হৈছে। এইখিনি কিবা কিবি বনোৱা হ'ব। আৰু এইফালে সন্ধিয়া টাইমৰ চাহ, এইটো মেইন বস্তু হয়, সেইটোও লাগিব। এইফালে চাহখিনি বাঢ়ি লওঁ এতিয়া কাপত। ৰাতিপুৱা লাল চাহ, সন্ধিয়া গাখীৰ চাহ। তেখেতৰ দুয়োজনৰে চুগাৰ হয়, সেইকাৰণে মই ইয়াত চুগাৰ ফ্ৰী দিছোঁ। চুগাৰ ফ্ৰী চেনিটো জাল কৰিব নালাগে, সেইকাৰণে কিবা এটা বস্তু বনোৱাৰ পিছতে অলপ ওপৰত ছটিয়াই দি লৰাই দিব লাগে, তেতিয়াহে খাব লাগে। এইফালে মাছৰ তেল মই ইয়াত পিঁয়াজৰ সৈতে বনাই আছোঁ। এয়া মান ধনিয়াৰ পাত, এইটো এটা বেলেগ বস্তু আৰু তেখেতৰ লাগিবই, মানে মাছ আনিলে এইটোও লাগিব, মানে এনেকৈ পিঁয়াজৰ সৈতে অলপ বনাই দিবই লাগিব। তো যিয়ে নহওক, ৰাতিটোতে এয়া ভাতো বনাই লৈছোঁ। তেনেকৈ ৰাতিটো গ'ল। নেক্সট ডে, আসসালামু আলাইকুম, গুড মৰ্ণিং। ৰাতিপুৱা ফজৰৰ নামাজ আৰু কোৰাণ তেলাৱত, এই দুটা বহুত এটা ভাল বস্তু। এই দুটা যদি ৰাতিপুৱা কৰিব পৰা নাযায়, তেতিয়া দিনটোই যেন কেনেকুৱা লাগে, আধৰুৱা ফিল হয়। আৰু কৰিব পাৰিলেতো পৰিপূৰ্ণতা লাভ কৰা যায় আৰু দিনটোতে। সূৰা ইয়াছিন, সূৰা আৰ ৰহমান, এই দুটা তো ৰাতিপুৱাতো পঢ়িবই লাগে, কম্পালচৰি। পঢ়াটো বহুত ভাল। আৰু এইফালে ৰাতিপুৱাৰ লাল চাহ, আদা দি লাল চাহ একাপ খাবই লাগিব, তেতিয়াহে এনাৰ্জিটো পোৱা যাব ৰাতিপুৱাৰ পৰাই। তাৰপিছত ভাত বনোৱাৰ পৰ্ব, আৰু ভাত বহাই লৈছোঁ। এইফালে সৰু সৰু বেঙেনা এনেকৈ কাটি লোৱা হৈছে, সিজাই আছোঁ মই। এইখিনি পিটিকা হ'ব। তাৰপিছত লাও কাটি লোৱা হৈছে, লাওৰ তৰকাৰী বনোৱা হ'ব। লাও এটা বহুত ভাল চব্জি হয়, খাবলৈও ভাল হয়, ৰান্ধিবলৈও ভাল হয়, দেখিবলৈ ভাল হয়। এইফালে ভাতকেৰেলা, ৰঙা ভাতকেৰেলাৰ গুটিবিলাকেই বহুত আমনি লগায়। আৰু এইফালে লাওৰ তৰকাৰীটো মই বহাই লৈছোঁ। লাওটো গোটেইখিনি পানী লাওৰ, সেইকাৰণে পানী দিব নালাগে, অলপ পানী দিব লাগে। আৰু এইফালে হৈ আছে মিক্স ফ্ৰাই ভাজি, আৰু
এইফালে লাওৰ বাকলি আছিলে যে সেইখিনি, আৰু ভাতকেৰেলা অলপমান আৰু লেচেৰা সকলোখিনি মিলাই এটা ভাজি বনোৱা হৈছে। এইফালে ভাতকেৰেলা এনেকৈ অলপ মছলাৰ সৈতে ফ্ৰাই কৰা হ'ব। তাৰ মাজতে এয়া বৰষুণেই বৰষুণ, বতাহেই বতাহ দি আছে। বতাহ বৰষুণ একেলগে ইমান জোৰকৈ বৰষুণ আহিছে, সেয়া চাইছেনে? তেনেকৈ বৰষুণ বতাহৰ মাজতে আমি ৰাতিপুৱা খাই বৈ লৈছোঁ। তাৰপিছত মই এইফালে এইটো ৰুমলৈ আহিছোঁ, এইটো নতুন ঘৰটোতে। এয়া চাওক, তেনেকৈ ৰাতিপুৱাটো বৰষুণ দি আছে এতিয়ালৈকে। তাৰপিছত ৰাতিপুৱাটো গ'ল আৰু এইটো দুপৰীয়া মই তালৰ পৰা ৰস উলিয়াই লৈছোঁ, আৰু আজি ভাবিছোঁ তালৰ ৰসৰ পৰা কিবা এটা বনাওঁ আৰু তো পিঠা বনাব লৈছোঁ। মই লৈছোঁ 1 বাটি ময়দা, 1 বাটি চুজি, অলপ দিছোঁ বেকিং পাউডাৰ, বেকিং চ'ডা, অলপ নিমখ। এইখিনি ভালকৈ মিহলাই লৈছোঁ আৰু দিছোঁ গুড়া গাখীৰ অলপমান। এইফালে অলপ মৌ দিছোঁ, আৰু এতিয়া মই অলপ তালৰ ৰস দি এইখিনি ভালকৈ মিক্স কৰি ল'ম, আৰু 1 বাটি নাৰিকলো দিছোঁ। আৰু অলপ তালৰ ৰস লাগিব, এইখিনিও দি লৈছোঁ। এতিয়া ভালকৈ এনেকৈ মিহলাই লৈছোঁ, ইমান পাতল নহয়। অলপ টান টান ৰাখিব আৰু ইমান ঢিলা কৰি নিদিব। এইফালে কেৰাহী এটা বহাই লৈছোঁ, আৰু কেৰাহীত অলপ পানী দি লৈছোঁ। এটা ষ্টেণ্ড বহাই লৈছোঁ। ষ্টেণ্ডৰ ওপৰত মই এনেকৈ এটা ফুটা থকা পাত্ৰ লৈ লৈছোঁ, যিটোতে পানীৰ পৰা ওপৰলৈ ভাপটো উঠি আহিব পাৰে। তো এইটো ৰাইচ কুকাৰৰ ওপৰত থকা বস্তুটো। আৰু এইফালে এনেকুৱা প্লাষ্টিকৰ কাপ লৈছোঁ, আৰু অলপ ৰিফাইন তেল এনেকৈ মই লগাই দিছোঁ, যাতে পিঠাটো লাগি নধৰে। এইফালে পিঠাকেইটা বনাবৰ কাৰণে মই এয়া পাত্ৰকেইটাত পিঠা দি আছোঁ। মই 6টামান গ্লাছ লৈছোঁ এনেকুৱা। এতিয়া মই ইয়াত অলপ নাৰিকল দি ল'ম। মই লৈছোঁ আৰু কিচমিচ আৰু বাদাম সকলোখিনি দি লওঁ। গোটেইকেইটাতে 2টা কিচমিচ দিছোঁ, আৰু কাজু বাদাম অলপ গুড়া কৰি ৰাখিছিলোঁ, সেইখিনি মিহলাই দি লৈছোঁ। এতিয়া মই এয়া চাওক, পানীৰ পৰা ভাপ ওপৰলৈ উঠি আহিছে, এতিয়া দি আছোঁ মই। এইখিনি এটা ঢাকোনেৰে ঢাকি দিছোঁ। এইফালে চাওক, প্ৰায় 20 মিনিটমানৰ পিছতে ধুনীয়াকৈ পিঠাকেইটা হৈ উঠিছে। এতিয়া মই ইয়াত আৰু অলপ পানী দি লৈছোঁ, আৰু কেইটামান পিঠা দিম। ইয়াত চাওক, এনেকুৱা বাতিটো মই দি দিছোঁ, 3টামান বাতি লৈছে সেইটোত। ইয়াত চাওক, মই ঠাণ্ডা হ'বৰ কাৰণে ইয়াত ৰাখি দিছোঁ। ঠাণ্ডা হোৱাৰ পিছতে মই খুলিম। ইয়াত চাওক, পিঠাকেইটা ধুনীয়াকৈ উঠিছে, আৰু মোৰ পিঠাকেইটাতো অলপ ভুল হৈ গৈছিলে। মোৰ ময়দাটো বেছি হৈ গৈছে। আপোনালোকে যদি বনায়, ময়দাটো স্কিপ কৰিব নিদিব। চাউলৰ গুড়ি নহ'লে চুজি দি বনাব, ধুনীয়াকৈ পিঠাকেইটা আহিব। আজিৰ ভিডিঅ'ত এইটোৱেই আছিল। আজিলৈ ইমানেই, বাই।